আশা কৰোঁ আপোনালোকৰ সকলোৰে খবৰ ভালেই। ফাইনেলি ইমান অপেক্ষাৰ ইমান আগ্ৰহেৰে বাট চাই থকা আপোনালোকৰ এই বিশেষ নটিফিকেশ্যনখন ফাইনেলি আমাৰ ডিৰেক্টৰেট অফ এলিমেণ্টাৰী এডুকেশ্যনে পাব্লিছ কৰিলে, যোনখন আপোনালোকে বহুত দিনৰ পৰাই ৱেইট কৰি আছিলে। অৰ্থাৎ আমাৰ যি ফিজিকেল ডকুমেণ্ট ভেৰিফিকেশ্যন সেয়া ষ্টাৰ্ট হ'ল। ফাৰ্ষ্ট ফেজৰ যি ৪,৫৮৫ আছিল তাৰ ফাৰ্ষ্ট ফেজৰ লিষ্টখন উলিয়াই দিলে। ফাৰ্ষ্ট ফেজৰ যি আমাৰ ভেৰিফিকেশ্যন আছে সেইখিনি হ'ব ২৮ তাৰিখৰ পৰা ৬ তাৰিখৰ ভিতৰত। এতিয়া ফাৰ্ষ্ট ফেজত আপোনাৰ 2639 এনেকুৱা কেণ্ডিডেট মাতিছে আৰু ভেন্যু দিছে আপোনালোকৰ গ্ৰাউণ্ড ফ্ল'ৰ ৰহিকা আছাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি ইণ্টাৰনেশ্যনেল গেষ্ট হাউচ খানাপাৰা অৰ্থাৎ গুৱাহাটী। এতিয়া দুটা শ্বিফ্টত দিছে, 10টা আৰু 10টাৰ পৰা 1টালৈকে আৰু 2টাৰ পৰা 5টালৈকে। এতিয়া যিখিনি দূৰ আছে তেওঁলোকে কৈ থাকিব আৰু ওচৰৰখিনিতো কথা বেলেগ বাৰু, যাব পাৰিব, কিন্তু অলপ সোনকালে গৈ থকাটো ভাল। এতিয়া ফাৰ্ষ্ট লিষ্টৰ কেণ্ডিডেটখিনিক আমাৰ 31 জানুৱাৰীলৈকে ফিজিকেল ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব আৰু তাৰ আগতেই অৰ্থাৎ 30 তাৰিখে কিন্তু ছেকেণ্ড ফেজৰ লিষ্টখনো পাব্লিছ কৰিব। দি নেক্সট লিষ্ট অফ কেণ্ডিডেট উইল বি এভেইলেবল ইন দি ৱেবছাইট অন 13th January 2026। অৰ্থাৎ ইয়াৰ দ্বাৰা গম পালোঁ যে দুটা ফেজতো হ'বই, আৰু তাৰপিছত যদি আহে সেইটো ক'ব নোৱাৰোঁ বাৰু। সেয়া যি কি নহওক, তাৰপিছত গমেই পাইছে ডকুমেণ্টখিনি চেল্ফ এটাষ্টেড লৈ যাব। নিউজ কেণ্ডিডেট যিখিনি আছে তেওঁলোকে প্ৰুফ লাগিব ইন ছাৰ্ভিচ হৈ থকাৰ। তাৰপিছত যিখিনি আছে একনলেজমেণ্টখিনি লৈ যাব। অনলাইন এপ্লিকেশ্যনৰ সময়ত যি একনলেজমেণ্ট ওলাইছিল সেইখিনি লৈ যাব। তাৰপিছত যদি ডকুমেণ্ট নাইবা কিবা ফ্ৰড কৰে তেতিয়া আপোনাৰ এগেইনষ্টত লিগেল একশ্যন হ'ব পাৰে আৰু ৰিজেক্টটো হ'বই। যদি এবচেণ্ট থাকে তেতিয়াও ৰিজেক্ট হ'ব। তাৰপিছত সেইবিলাক আৰু চাই যাব। সেইখিনি মিনিমাম বস্তুখিনি আকৌ আহকচোন এতিয়া আমি যি লিষ্টখন আছে সেই লিষ্টখন চেক কৰোঁ। ইয়াত চাব আপুনি লিষ্টখন। ফাৰ্ষ্ট ফেজৰ ফিজিকেল ডকুমেণ্ট ভেৰিফিকেশ্যন 28 তাৰিখৰ পৰা 31 জানুৱাৰীলৈকে ফাৰ্ষ্ট ফেজৰ হ'ব। তাৰপিছত 30 তাৰিখে ছেকেণ্ড ফেজৰ উলিয়াব আৰু তেনেকৈ ছেকেণ্ড ফেজৰ ভেৰিফিকেশ্যনখিনি হ'ব। এতিয়া আপোনালোকে যদি জানে, মোক এটা কথা সুধিছোঁ আপোনালোকক যে লিষ্টখন কিমান ৰেচিঅ'ত ওলালে নাইবা কিমান কেণ্ডিডেট বেছি মাতিলে নে কি মাতিলে, সেই বিষয়ে মই অৱগত নহয়, কাৰণ বহুত দিন ফ'ল' কৰা নাই বস্তুটো। সেই আপোনালোকে যদি কমেণ্টত জনাই ভাল লাগিব। কিন্তু মোৰ বোধেৰে 1:1 হ'ব নোৱাৰে চাগে, কাৰণ যদি ছেইম কেণ্ডিডেটে মাৰে 2600, ইয়াত চাওক আপোনালোকে আছে আমাৰ 2639 কেণ্ডিডেট মাতিছে। আকৌ যদি এইখিনিয়ে মাতে তেতিয়াতো নহ'ব 1:1, কাৰণ 5200 চামথিং এনেকুৱা হৈ যাব। পষ্ট আছে আমাৰ 4500। সেয়া যি কি নহওক, আৰু অলৰেডি আমাৰ VGTত বহুতেই গৈছে, তেওঁলোক ভেৰিফিকেশ্যনত নাযাব। নাইবা 5500 কিছুমান যদি থাকি গৈছে তেওঁলোকো নাযাব যদি পাইছে তাত। গতিকে মোৰ বোধেৰে ইয়াত থকাখিনি পাব লাগে, যদি তৃতীয় লিষ্ট চতুৰ্থ লিষ্ট এনেকৈ নলিয়ায়। আৰু আশা কৰোঁ এইখিনি সকলোৱে পাওক ইয়াৰ। গতিকে যিখিনি ডকুমেণ্ট আছে চাই যাব আৰু এই লিষ্টখন চাব। ইয়াত আপোনাৰ ৰেজিষ্ট্ৰেশ্যন ID আছে, নেম অফ কেণ্ডিডেট আছে, ফাদাৰ্ছ নেম আছে, ডেট অফ ভেৰিফিকেশ্যন আছে, টাইম আছে, টেবুল নং আছে। সেয়া আৰু যদি কিবা জানে কমেণ্টত জনাব। এতিয়া মোৰ আলোচনা বুলিহে ভিডিঅ'টো বনাইছোঁ। মই খুব বেছি ফ'ল' কৰা নাই, ভালেকেইদিন হ'ল। গতিকে এতিয়া আপোনালোকে নিজৰ যদি আহিছে নামবিলাকতো ভাল কথা। সকলোখিনি ডকুমেণ্ট লৈ যাব, ৰেডি হৈ থাকিব, কাৰণ কেতিয়া হঠাৎ কিবা নটিফিকেশ্যন দি কিবা বিচাৰিব পাৰে। ৱেবছাইটটো সঘনে চাই থাকিব আৰু বেছি ইফালৰ কথা শুনিব নালাগে, আৰু কিছুমানে ফেক নিউজো পাব্লিছ কৰে এনেকা তেনেকা। গতিকে অফিচিয়েল চ'ৰ্চৰ বাহিৰে একো খবৰেই বিশ্বাস নকৰিব। এইখিনিয়ে আছিল, আৰু যদি কিবা জানে আপোনালোকে কমেণ্টত জনাব, আৰু কিবা সুধিব বিচাৰিলেও জনাব। মই ক'ৰবাত যদি পাৰোঁ, যদি কিবা চ'ৰ্চৰ জৰিয়তে কিবা খবৰ পাওঁ আপোনালোকক জনাবলৈ চেষ্টা কৰিম। গতিকে এইখিনি আছিল। বেষ্ট অফ লাক, আৰু চাকৰি জীৱন আৰম্ভ হওক তাৰেই আশাৰে আজি ভিডিঅ'টো ইয়াতে সামৰিছোঁ। থেংক ইউ।